আমি যিটো অনুষ্ঠান আমি অধিৱেশন অনুষ্ঠিত কৰিব লৈছোঁ সত্ৰীয়া নামঘৰ সমাজ। এই সত্ৰীয়া নামঘৰ সমাজ আমি এইটো কাৰণেই নাম দিছোঁ যাতে আমি সদৌ অসম ভিত্তিত এই অনুষ্ঠানটো গঢ়িব পাৰোঁ। প্ৰথম অৱস্থাত আমি নকছাৰী সত্ৰীয়া সমাজ নামঘৰ সমাজ নামেৰে আমি নামাকৰণ কৰিছিলোঁ। আমাৰ যিজন অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভাপতি সেৱাৰ প্ৰাক্তন সচিব কমলজ্যোতি গগৈদেৱ আমাৰ এই অভ্যৰ্থনা সমিতিৰ সভাপতি আৰু মই সম্পাদক, আমি যুটীয়া সম্পাদক হিচাপে আছোঁ। গতিকে এই সমিতিখনৰ এটাই আমি উদ্দেশ্য আছে যে আমাৰ যিহেতু 43খন আমাৰ সমাজ ইয়াত জড়িত হৈ আছে, সভ্যৱৰ্তী হৈ আছে, কিন্তু আমি বাকী আমাৰ মৰিয়নি সমষ্টি বা যোৰহাট জিলাৰ অন্যান্য অঞ্চলৰ পৰা যিসকল সত্ৰৰ লগত জড়িত হৈ আছে তেওঁলোকে প্ৰতিনিধি হিচাপে তেওঁলোকে আমাৰ এই অনুষ্ঠানটোৰ প্ৰতি তেওঁলোকৰ যি মানে সমৰ্থন আৰু তেওঁলোকে ইয়ালৈ আমি তেওঁলোকক আমন্ত্ৰণ কৰিছোঁ আৰু তেওঁলোকে অহাৰ আমাক আশ্বাস দিছে। ধৰক আপোনাৰ চেলেং, মৰিয়নি, লাহিং, তেনেকৈ যিখিনি অঞ্চলত আমি পাৰোঁ সেই অঞ্চলবিলাকৰ লগত আমি এটা যোগাযোগ ৰক্ষা কৰি চলিছোঁ। এই অনুষ্ঠানটো আমাৰ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব 9 আৰু 10 মাৰ্চ তাৰিখে। এই অনুষ্ঠানটোৰ আমি ক'বলৈ গ'লে আমাৰ প্ৰথম 9 তাৰিখে আমাৰ দিহা নামৰ প্ৰতিযোগিতা হ'ব আৰু তাৰপিছতেই আমাৰ প্ৰতিনিধি সভা হ'ব আৰু ৰাতিলৈ এটা সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ আৰু যিজন দিহা নামৰ সম্ৰাট কমলা গগৈদেৱ আমাৰ ইয়াত সন্ধ্যাপৰত তেখেতে দিহানাম পৰিৱেশন কৰিব আৰু পিছদিনা 10 তাৰিখে আমাৰ পুৱাৰ বেলাতে আমি সাংস্কৃতিক শোভাযাত্ৰা হ'ব আৰু এই সাংস্কৃতিক শোভাযাত্ৰাটো আমাৰ বিভিন্ন আমাৰ কৃষ্টি যিবিলাক আমাৰ সত্ৰৰ লগত জড়িত, আমাৰ যিবিলাক আইনাম, বিয়ানাম বা আমাৰ গৰখীয়া, লগতে আমি বিভিন্ন খোল মানে গায়ন থাকিব, খুলীয়া গায়ন থাকিব, মৃদুঙীয়া গায়ন থাকিব, তাৰপৰা আমাৰ তুলনি বিয়াৰ যিবিলাক আছে আমি সকলোখিনি অনুষ্ঠিত কৰিম। আৰু লগতে এই অনুষ্ঠানটোলৈ আমি বিশেষভাৱে আমন্ত্ৰণ কৰিছোঁ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ এজন বিশ্ববৰণীয় ব্যক্তি ডক্টৰ পীতাম্বৰদেৱ গোস্বামী, তেখেতে আহিব আৰু লগতে ডম্বৰুধৰ নাথ দেৱো ইয়াত আহিব আৰু লগতে আমাৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাদেৱৰ লগতো আমি যোগাযোগ কৰিছোঁ, তেখেতো অহাৰ আশ্বাস দিছে আৰু লগতে আমাৰ স্থায়ীভাৱে পোৱা আমাৰ সাংসদ তপন গগৈদেৱ আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ দাসাদেৱো ইয়ালৈ আহিব আৰু লগতে আমাৰ স্থানীয় বিধায়ক, তেখেতে যেতিয়া আমি অভ্যৰ্থনা সমিতি গঠন কৰিছিলোঁ তেখেতেও আহি আমাৰ আমন্ত্ৰণ ক্ৰমে তেখেতে ইয়াত আহি উপস্থিত হৈছেহি। আমাৰ অংশভাগী যথেষ্ট কম ফ্ল'ৰখন পোৱা নাছিল, গতিকে বিধায়কজনে তৎপৰতাত তেখেতে আমাৰ ফ্ল'ৰখনো কৰি দিলে আৰু ৰাইজৰ যি আৰ্থিক অনুদানেৰে এই অনুষ্ঠানটো আমি গঢ়িবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু আনকি আমি এই অনুষ্ঠানটোৰ কাৰণে আগতীয়া এটা পৰিকল্পনা আছিলে, আমি প্ৰায় আলু 15 কুইণ্টেলমান আলু আমি খেতি কৰি পাই থৈছোঁ আৰু লগতে কবি আছে, ওলকবি, বন্ধাকবি আছে আৰু লগতে আমাৰ লাই শাকো খেতি কৰিছিলোঁ, ধনিয়া আছে আৰু এইখিনি আমাৰ যিমান যিহেতুকে নকছাৰী মৌজাটোৰ ভিত্তিতে ইয়াত শ্ৰমদান কৰিবলৈ আহিছে, তেওঁলোকক আমি নিজেই খেতি কৰা শাকনি বাৰীৰ পৰা আমি তেওঁলোকক এসাঁজ ভাত খুৱাবৰ কাৰণে আমি যত্ন কৰিছোঁ। গতিকে আৰু লগতে আমাৰ খাদ্যৰ কাৰণে যিখিনি চাউল আমি ক্ৰয় কৰিব লগা হোৱা নাই, যিহেতু গাঁৱৰ সমাজৰ পৰা চাউল যথেষ্ট চাউল প্ৰায় 20 কুইণ্টলৰো অধিক চাউল এতিয়া আমাৰ জমা হৈ আছে। আনকি আমি যিটো আমাৰ এটা পাহাৰৰ পৰা আমি যোৱাকালি কৌপাত আনি প্ৰায় 15,000 আমি কৌপাত পাহাৰৰ পৰা আনিছোঁগৈ, আমি নিজেই তাত কাটিছোঁগৈ, আমাৰ সভাপতিদেৱেও গৈছে। গতিকে মানুহৰ উৎসাহ উদ্দীপনাৰ যিটো উল্লাস, এই উৎসাহটোৱে এটা আমাক সাহস দিছে, কাৰণ যিহেতুকে এই অনুষ্ঠানটোত মানুহে আৰ্থিক, মানসিক আৰু শাৰীৰিক আৰু পাৰিশ্ৰমিক সকলোখিনি কৰাৰ কাৰণে সকলোৱে মুক্ত মনেৰে এই অনুষ্ঠানটোত কাম সহযোগিতা কৰিবৰ কাৰণে ওলাই আহিছে। গতিকে তেওঁলোকৰ সহযোগিতাটোৱে আৰু আই মাতৃসকল আৰু আমাৰ ভকত বৈষ্ণৱসকল, যুৱকসকল বা যুৱতীসকলৰ যি সহযোগিতা, এই সহযোগিতাৰে মই আশা ৰাখিছোঁ এই অনুষ্ঠানটো সদৌ অসম ভিত্তিত আগুৱাই যোৱাত ই সহায়ক হ'ব। আৰু লগতে আমাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি কমলজ্যোতি গগৈ যিহেতুকে এজন সেৱাৰ সচিব আৰু তেখেতেও এটা আশ্বাস দিছে যে মই এই অনুষ্ঠানটো কেনেকৈ সদৌ অসম ভিত্তিত আগুৱাই নিব পাৰি তাৰ কাৰণে তেখেতে এটা প্ৰচেষ্টা ল'ম বুলি কৈছে যে কিন্তু আমাৰ এই যিখন সত্ৰীয়া নামঘৰ সমাজ আছোঁ, এই সমিতিখনে তেখেতক সহযোগিতা কৰিবৰ কাৰণে তেখেতে এটা আহ্বান জনাইছে। আমি কৈছোঁ যে আমি পূৰ্ণ সহযোগ কৰিম যদিহে আপুনি এইখিনি উদ্যোগ লয়, কাৰণ যিহেতুকে আপুনি, গতিকে তেখেতৰ যি সহযোগিতাটো আমাক এটা উৎসাহ জনাইছে, গতিকে উৎসাহ যোগাইছে। গতিকে আমি আশা ৰাখিছোঁ এই দুদিনীয়া কাৰ্যসূচী সফলভাৱে ৰূপায়িত হয়, তাৰ কাৰণে প্ৰভু ভগৱন্তই কৃপা কৰক, তাৰ কাৰণে আমি সকলো ভকত বৈষ্ণৱ আই মাতৃসকলে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।